আচ্ছা আপুনি এটা গোৱালপৰীয়া গান গাই দিলে বহুত ভাল আছিলে ৰাইজ অপেক্ষাত আছে আপুনি যি জানে এটা কৈ দিয়ক আপুনি সেইটো বাদ দিয়ক আপুনি কিবা এটা কৈ দিয়ক মই নকমেন যেতিয়া আপুনি ৰাইজৰ মাজলৈ যায় ৰাইজে আপোনাক দাঙি লৈ যাব বিচাৰে তেতিয়া আপোনাৰ কেনেকুৱা লাগে বহুত ভাল লাগে বহুত বহুত ভাল লাগে বহুত মৰম লাগে মোৰ মোক এনেকুৱা মৰম দিছে মই সেইটো আৰু প্ৰকাশ কৰিব নোৱাৰোঁ এনেকুৱা মানে ভাৱ পুলিচ চাওক 1 নম্বৰত আছে গুণ্ডা হ'ল অসমৰ ভিতৰতে সাংবাদিক 2 নম্বৰ হ'ল পুলিচ কিন্তু পুলিচৰ মাজতে 2-এজন হ'লেও আছে নট এলাউড পলিটিকেল ইছ্যু আমি পলিটিকেল ইছ্যুলৈ একো ক'ব নোৱাৰিম এটা কথা কওঁ আপুনি এতিয়া ইংৰাজীত কথা পাতিছে আপোনাৰ ইংৰাজীও বহুত ধুনীয়া বা ইংৰাজী শুনিলে মানুহে ভাল পায় আপুনি অলপ ইংৰাজীত কৈ দিয়ক ভাল লাগিব মই তেনেকুৱা ধৰক ভাল লাগে মানে আপুনি ক'ব মানে ভাল লাগে ৰাইজে আপোনাৰ যিখিনি ইংৰাজী কথা আচলতে সেইখিনি মানুহে আঁকোৱালি লৈছে আপুনি বুজাই লৈ আহিছে অলপ কৈ দিয়ক আমাৰো ভাল লাগিব সেইটো মই গৈ আছোঁ এতিয়ালৈকে মই যোৱাই নাই মই ৰাস্তাতে আছোঁ গাড়ীতে আছোঁ আৰু আপোনালোকক লগ পালোঁ মই ভাল পালোঁ বহুত ভাল লাগিল অলপ ইংৰাজীত গতিকে ভাল লাগিব আমাৰো ভাল লাগিব মই দবকাবাসী অল দ্য পিপল তেওঁলোকক কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু গৈ আছোঁ নিশ্চয় আমি ভাল পাম যিহেতু আপুনি গুৱাহাটীৰ পৰা বৰ্তমান ইয়ালৈকে আহিছে আপোনাক সকলোৱে চিনি পায় মই জানো আপোনাৰ টুল গেট ফ্ৰী আপুনি যে আহিছে 2খনকৈ টুল গেট পাৰ হৈছে আপোনাৰ কিবা টুল ক'ড দিব লাগিছিল নেকি নাই মইতো আগৰ পৰাই কৈ আছোঁ মোৰতো টুল গেট ফ্ৰী আছে কোনে কৰি দিছে সেইটোতো আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰাই কৰি দিছে নামটো ক'ব নেকি কোন মন্ত্ৰী বা বিধায়ক মই কোনো নাম মোৰ গভৰ্ণমেণ্টে দিছে যি গভৰ্ণমেণ্ট চলিছে সেই গভৰ্ণমেণ্টে দিছে পীযুষ হাজৰিকাই আপোনাৰ ফোন ৰিচিভ কৰে নেকি আমাৰ ফোন সবাই কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সবাই কৰে মোৰ মই আপোনাক ভালকৈ চিনি পায় চিনি পায় কথা পাতিছে পাতিছোঁ ঘৰত যায় যাওঁ মাজে কেতিয়াবা যদি সময় হয় মই যাওঁ মই সদায় নাযাওঁ কিবা কামত লাগিলে যায় মই এনে যাওঁ মই কিবা কামত নাযাওঁ আপোনাৰ পত্নী আছে নাই পত্নী নাই বিয়া কৰিছিলে খবৰ এটা পাইছিলোঁ নিউজত চাইছিলোঁ পাব শুকুৰবাৰে পাৰে বিয়া এইটো নাই এইবিলাক প্ৰশ্ন নকৰিবচোন আচ্ছা আৰু এটা কথা কওঁ যে যিহেতু আপোনাক মানুহে ভাল পায় আপোনাৰ কণ্ঠ বহুত ধুনীয়া গানো গায় অলপ এটা গানৰ লাইন মোৰ এটা তেনেকুৱা নলেজ নাই মই তেনেকুৱা গান বিষয়ে নাগানো। নাজানো অতি ৰাজনীতি কথাটো আপোনালোকে বাদ দিয়ক না মানে আপুনি ৰাজনীতি আচলতে কথা কি হয় ইয়াত মানে বাৰ বাৰ আপোনাক কৈ কৈ আছো আছোঁ। চাওক আপুনি আচলতে এজন পলিটিচিয়ান হয় আপোনাৰ আপোনাৰ পৰা ৰাইজে জানিব বিচাৰে কথাবোৰ সংগ্ৰাম কৰিম। মানে পলিটিচিয়ান হয় আপুনি আপোনাৰ পৰা ৰাইজে কথাবোৰ জানিব বিচাৰে যিহেতু আপুনি ৰাইজে মই জানিব মই ইণ্টাৰভিউ দিছোঁ মই বুজাই কৈ দিছোঁ এইবিলাক এতিয়া ধৰক ৰাজনীতিক ভাষণ নহয় যেতিয়া আমি ৰাজনীতিক মঞ্চত যাম তেতিয়া ৰাজনীতিক ভাষণ দিম আমি আচ্ছা আপোনাক যদি ইউডিএফৰ পৰা টিকেট দিয়ে আপুনি এইবিলাক কথা প্ৰতিনিধিত্ব কৰিব নেকি? নানিবচোন আমি নকমেন যদি টিকেট দিয়ে আমাক কাৰো নালাগে নালাগে কংগ্ৰেছৰ পৰা নালাগে মানে আপুনি নিৰ্দলীয় হৈ খেলিব সেইটো পিছত দেখা যাব কিহত খেলিব সেইটো পিছত দেখা যাব সাংবাদিকসকলে কি আছে সাংবাদিকসকলে 2 নম্বৰ পিছৰ গৈ থাকে গতিকে সাংবাদিকে কেতিয়াও ভাল হ'ব নোৱাৰে এইটো লিখি দিয়া সেইকাৰণে বেয়া মানুহ বেয়াই ক'ব এটা আৰু কি পাৰ্থক্য আছে প্ৰত্যেকজন সাংবাদিক বেয়া বুলি আপুনি ভাবে নেকি মই প্ৰত্যেকজন সাংবাদিকে ভাবোঁ মই জ্যেষ্ঠই হওক আৰু গ্ৰেণ্ড লেভেলেই হওক চবকে মই ভাবোঁ কাৰণ জ্যেষ্ঠসকলেতো তেওঁলোকে উৎসাহ দিয়ে জ্যেষ্ঠসকলে তেওঁলোকে উৎসাহ দিয়াৰ কাৰণে তেওঁলোকে গ্ৰেণ্ড লেভেলে এইবিলাক হৈ আছে কিন্তু একচুৱেলি ক'ব যে আমি গ্ৰেণ্ড লেভেলে চলিছে আমি জ্যেষ্ঠসকলে নাজানে তেওঁলোকে হৈ থাকে নেকি তেওঁলোকে উৎসাহটো দিয়ে তেওঁলোকে ৰাস্তাটো দেখুৱাই দিয়ে সিহঁতে কৰে আচ্ছা অসমত এজনো ভাল সাংবাদিক নাই বুলি আপুনি ভাবে নেকি মই ভাবোঁ হয় এটাও নাই নিতুমণি শইকীয়া আছে এটাও নাই পৰাগমণি আদিত্য আছে যি যোনেই কওক চব চোৰ হয় আচ্ছা যিহেতু আপুনি সাংবাদিকক বেয়া পায় মানে আপোনাৰ অভিযোগ মই বুলি সাংবাদিক কোৱা নহয় মই বুলি কোৱা নাই তেওঁলোকে আচৰণ ব্যৱহাৰৰ ওচৰতহে বেয়া বুলি কওঁ মই ব্যক্তিগত হিচাপে মই কাৰো আক্ৰমণ কৰা নাই ব্যক্তিগত হিচাপে মই কোৱা নাই যিহেতু তেওঁলোকৰ যিটো ব্যৱহাৰ আচাৰ সেই ক্ষেত্ৰৰ ওপৰতে মই কৈছোঁ কথাখিনি তেওঁলোকে যিখিনি কাম কাৰ্যকাল চলায় বা যিখিনি কাম কৰে সেইখিনি ডিফাইডত মই কৈছোঁ কথাখিনি আচ্ছা আৰু এটা কথা পুলিচক আপুনি কি বুলি ভাবে ভাল নে বেয়া পুলিচ চাওক 1 নম্বৰত আছে গুণ্ডা হ'ল অসমৰ ভিতৰতে সাংবাদিক 2 নম্বৰ হ'ল পুলিচ কিন্তু পুলিচৰ মাজতে 2-এজন হ'লেও আছে উকিলো তেনেকুৱা বেয়া নাই 10% আছেই ভাল লাগিবই সেইটো কৈলোঁ 90% উকিল বেয়া বেয়া বুলি নহয় কিন্তু তেওঁলোকক যিহেতু পইচা পাতি কৰি থাকে কিন্তু বেয়াও বুলি ক'ব নোৱাৰোঁ ভাল বুলিও ক'ব নোৱাৰোঁ আচ্ছা এতিয়া যিহেতু আপুনি সাংবাদিক ভাল নহয় বুলি কৈছে সাংবাদিকে বিভিন্ন বাতৰি কৰে ৰাইজৰ হৈ দেখা যায় কাম কৰে বিভিন্ন সময়ত নিউজ সম্প্ৰচাৰ হয় আচলতে তেওঁ গাড়ী কেনেকৈ চলে সাংবাদিকে হ'লে যে ই কৰে তেওঁ গাড়ী কেনেকৈ চলে তেওঁলোকে যে মিটিং কৰিবলৈ যায় পইচা ক'ত পায় তেলটো কোনে দিয়ে সেইটো আপোনালোকে কিয় নকয় আপোনাৰ মতে কোনে দিয়ে সেইটো তেওঁলোকে যাৰ মিটিং যাৰ নিউজ ওলাব যায় যাৰ য'ত কি আছে তাতে ওলাই লৈ যায়
ক'ৰবাত 2 নম্বৰী আছে 2 নম্বৰীত পইচা দিব লাগিব মান্থলি, নহ'লে তেওঁলোকে নিউজ বজাই বা উল্টা পুল্টা কৈ তেওঁলোকক জেলত নাই, দিব, নাই, 2-3টা আৰু লাইনটো ফোনেই ক্লিয়াৰ অহা নাই, থাকিলে বাছে এটাও একো ফোন অহা নকৰে। সেইটো এবাৰ নিউজ সম্প্ৰচাৰ হৈছিলে আপোনাক আৰক্ষীয়ে আটক কৰিছিলে, আচলতে সেই সময়ত আপোনাৰ লগত কোনোবাই শত্ৰুতা কৰিছিলে নেকি? যিটো সেইবিলাকতো হয়তো সাংবাদিকে কৰিছে আৰু কোনে কৰিছে? সাংবাদিকে কৰিছিলে, উম। তেতিয়াৰ পৰাই আপুনি সাংবাদিকক বেয়া পোৱা হৈছে নেকি? মই তাৰ তেতিয়াৰ পৰাইতো মই সাংবাদিকে বিলাকে কৰি আছে, সাংবাদিক খালি মোক বুলি নহয় সকলোৱে কৰি থাকে তেনেকুৱা। আপোনাৰ মুখ্যমন্ত্ৰী হোৱাৰ ইচ্ছা আছে নেকি? সেইবিলাক আমাৰ ধান্দা নাই, গতিকে আমাৰ সহযোগিতা কৰিব লাগে, ৰাইজৰ লগত থাকিব লাগে। আপোনাৰ সেইটোৱেই। MLA হোৱাৰ আশা আছে? নিশ্চয় আছে, সেইটো পিছত দেখা যাব। MLA তো ইমান ই নহয়, হ'লে যিটো- সংকট নহ'লে নাই। যিহেতু এইবাৰ ৰকিবুল হুছেইন বৰ্তমান ধুবুৰী লোকসভাৰ এইবিলাক কথা আমাক প্ৰশ্ন কৰি লাভ ঠিকে আছে, খালি আপুনি অলপ এটা কথা ক'ব, যিহেতু বৰ্তমান আপোনালোকৰ সাংসদ ৰকিবুল হুছেইন, তেওঁ কিদৰে উন্নয়ন কৰিব পাৰিব বুলি আপুনি ভাবে নেকি? চাওক, তেওঁ মই এতিয়াও আগৰ পৰাই কৈ আছিলোঁ যে তেওঁ কেতিয়াও সম্ভৱ নহয় ধূমকেতুৰ নিচিনা এজন সাংসদ। আচলতে মানুহে ধুবুৰীত আৱেগিক হৈ ভোট তেওঁলোকে জিকাইছিলে, কিন্তু তেওঁলোকৰ ধাৰাত কি উন্নয়ন হ'ব? যিহেতু তেওঁলোকে আগত মিনিষ্টাৰ যেতিয়া আছিলে, মন্ত্ৰী আছিলে, ধুবুৰীৰ গাৰ্জেন ইনচাৰ্জ মিনিষ্টাৰ আছিলে, বা তেখেতে হোম মিনিষ্টাৰো আছিলে। আমাৰ মুছলমানৰ কাৰণে, অসমবাসীৰ কাৰণে কিবা এটা কৰিছে জানো? মই ধুবুৰীৰ কথাটো বাদ দিলোঁ। অসমৰ এজন আছিলে, মন্ত্ৰী আছিলে, এখন অসমৰ এখনতো ডিষ্ট্ৰিক্টৰ নহয়, অসমবাসীৰ কাৰণে এজন মন্ত্ৰী আছিলে। তেওঁ অসমবাসীৰ কিবা ৰাইজৰ, আমাৰ মুছলিম মানুহৰ কিবা পাইছেনে? কিবা কাম কৰিব পাৰিছেনে? তেতিয়াই পোৱা নাই। তেতিয়াৰ পৰাই আমি বঞ্চিত মাটিৰ বাৰ্তাৰ পৰা, তেতিয়াৰ পৰাই আমি বহিৰাগত হৈ আছোঁ। তেতিয়াৰ পৰা আমাক ৰকিবুলে ডিটেনশ্যন কেম্প বনাই দিলে মুছলমানৰ কাৰণে, যে ডিটেনশ্যন কেম্পত বহি থাকক। আৰু আমাৰ ধুবুৰী গাৰ্জেন মিনিষ্টাৰ হৈছিলে এইকাৰণেই যে আমাৰ কি কয় বক্সিহাটত যিটো চেণ্ডিকেট কালেকশ্যন কৰিবলৈ কাৰণে তেওঁলোকৰ ইনচাৰ্জ মিনিষ্টাৰ তেওঁলোকে ধুবুৰীতে হৈছিলে। আজি এতিয়া বৰ্তমান আপুনি য'ত গুৱাহাটী চাহৰ হোটেল দিছে, তাত মানুহে এপ্লিকেশ্যন আনি দিয়ে মন্ত্ৰীৰ হতুৱাই এটা চহী কৰাই দিবলৈ, কিবা চাকৰি বা বিভিন্ন কাম কাজৰ কাৰণে, হয় নেকি কথাটো? কিছুমান কাম আছে সম্ভৱ, যিখিনি লিগেল হয় সেইখিনি সম্ভৱ। আপুনি কৰি দিয়ে মানুহক? যিটো লিগেল হয় সেইখিনি আমি আলোচনা কৰি আমি কৰিব পাৰোঁ, কৰি সেইটো দিয়ে। সকলোৱে পাৰে। সহায় কৰি দিয়ে। মই সহায় কৰিব পাৰোঁ, কিন্তু মই যে চব কৰিব পাৰিম সেইটো নহয়। কিন্তু মোৰ তাত আহিলে কি মই আলোচনা কৰিব, কিন্তু মই চাব পাৰিম যিটো লিগেল হয় সেইটো পাৰিম, আচ্ছা। আৰু যিটো ইলিগেল হয় সেইটো মই নোৱাৰিম। আপুনি চাহৰ কাপৰ মূল্য কিমান আপোনাৰ ইয়াত? মই 10 টকা বিক্ৰী কৰিছোঁ, 10 টকাই। কাষ্টমাৰ আহে? নিশ্চয় থাকিব। কিমান? আহে? বহুত আহি আছে। আপুনি নিজে গোটেইখিনি কৰে নে কোনোবা আপোনাৰ সহযোগী আছে? সহযোগিতা আছে, কিন্তু বস্তু যিখিনি সামগ্ৰী সেইখিনি মই নিজেই কৰোঁ। আৰু আপোনাৰ ব্যৱসায় কেনেকুৱা চলি আছে? ব্যৱসায় ভাল চলি আছে, গতিকে আহিলে হ'ল। ব্যৱসায় আমাৰ ধুবুৰী চুগালী লোকেশ্যন আচলতে মানে বিচাৰি নাপায়, গতিকে গুৱাহাটী গ'লে হ'ল। অসমৰ ৰাজধানী তেজপুৰ হয়, গতিকে তেজপুৰ লাষ্টগেটত গ'লে হ'ল, যাই পেলাই সুধিলে হ'ল চুগালী চাহ দোকানত যাম, সবেই দেখুৱাই দিব ক'ত আছে চুগালী চাহ দোকান। লাষ্টগেটতো আপুনি চিনি পায়, লাষ্টগেটতে দোকান আমাৰ, গ'লেই হ'ল, তাতে পালোঁ। আৰু আপুনি এখন সাঁকো নিৰ্মাণ কৰিছিলে, সেই সাঁকোখন এতিয়াও আছেনে? নিশ্চয় থাকিব। কিয় মানুহ নাথাকিব? যাতায়াত কৰে? কৰি আছে। কিমানখন গাঁৱৰ লোকে যাতায়াত কৰি আছে? এইটো বহুত মানুহ যাতায়াত কৰি থাকে। এতিয়া ইয়াত এখন দলং নিৰ্মাণ হোৱা নাই এতিয়ালৈকে? নাই হোৱা। যিহেতু আপুনি আচলতে মন্ত্ৰী হওক বা মুখ্যমন্ত্ৰী সকলোৰে লগতে আপোনাৰ মই এপ্লিকেশ্যন দিছিলোঁ, গাঁৱৰ মানুহ অলপ কিছুমানে বেয়া আছিলে, কিছুমান নেতা আছিলে, সেইটোৰ কাৰণে মানে পিছ পৰি গ'ল। মই এপ্লিকেশ্যন দিছিলোঁ, মই কৰাই দিব পাৰিলে হয় তেন, যিহেতু মই এপ্লিকেশ্যন দিয়া আছিলে, কিন্তু কৰিব দিয়া নাই। গাঁৱৰ মানুহে আপোনাক কি বুলি ভাবে? গাঁৱৰ মানুহটো ভাল বুলি ভাবে, কিছুমান নেতা আছে নহয়, ৰাজনীতিক জীৱনত কিছুমান শত্ৰু থাকে, সেইটোৱেই। শত্ৰু আছে মানে আপোনাৰ? শত্ৰু সদায় থাকিব, ৰাজনীতি কৰিলে শত্ৰু থাকিবই। নমস্কাৰ, মই জেনেব জেৰী, আৰু মোৰ লগত আছে চকুৰ আলী দা, সকলোৱে চিনি পাইছে, সকলোৰে প্ৰিয় মানুহ বুলি ক'ব লাগিব। ৰাজ্যজুৰি চৰ্চাত থাকে সকলো সময়তে বিভিন্ন বিষয় লৈ, ৰাজনৈতিক ক্ষেত্ৰত হওক, সামাজিক মাধ্যমত। তেওঁ অভিনেতা, ভাল এজন অভিনেতা, তেওঁ ৰাজনীতিও কৰি আহিছে। বিভিন্ন খেলা ধূলাত যিসমূহ খেলা ধূলা হয় সেইসমূহতো তেওঁক পোৱা যায়, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানতো তেওঁক দেখিবলৈ